নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত চাওঁ আহক দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অচেতন হৈ পৰা জুবিন গাৰ্গৰ মুখত হেনো এখন কাপোৰ সুমুৱাই দিয়া হৈছিল। অমৃত প্ৰভাই এতিয়া এইটো যে তথ্য বৰ্ণনা কৰিছে, আপুনি এই কথা শুনাৰ পিছত হয়তো আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। জুবিন গাৰ্গক যেতিয়া পানীৰ পৰা ইয়তখনলৈ তুলি অনা হৈছিল, সেই সময়খিনিত আচলতে কি হৈছিল আপুনি মই হয়তো কোনেও নাজানো। কিন্তু সেই ঠাইত উপস্থিত আছিল এইগৰাকী অমৃত প্ৰভা মহন্ত। অমৃত প্ৰভাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে জুবিন গাৰ্গে যেতিয়া চিজাৰৰ বাবে অচেতন হৈ পৰিছিল, লগতে জুবিনৰ মুখেৰে যেতিয়া ফেন ওলাবলৈ আৰম্ভ কৰিছিল, সেই সময়খিনিত হেনো শেখৰে আনন্দ মনেৰে ফূৰ্তি কৰি সাগৰত সাঁতুৰি আছিল। অমৃত প্ৰভাই অসমৰ এটা প্ৰতিষ্ঠিত নিউজ চেনেল প্ৰতিদিন টাইমৰ এজন সাংবাদিকৰ সন্মুখত গ্ৰেপ্তাৰ হোৱাৰ আগতে মন্তব্য কৰিছিল। অৰ্থাৎ ছিংগাপুৰৰ পৰা অহাৰ পিছতে প্ৰতিদিন টাইমৰ সাংবাদিক গৈ যেতিয়া অমৃত প্ৰভাৰ ঘৰত উপস্থিত হৈছিলগৈ, তেতিয়াই এই সন্দৰ্ভত সকলোবোৰ কথা বৰ্ণনা কৰিছিল এইগৰাকী অমৃত প্ৰভা মহন্তই। লগতে তেওঁ কৈছিল যে অমৃত প্ৰভাই হেনো জুবিন গাৰ্গ যেতিয়া সাগৰলৈ নামিছিল গমেই নাপায়। কিন্তু এই মুহূৰ্তত আমি জানো যে অমৃত প্ৰভাই সকলোবোৰ কথা ৰেকৰ্ড কৰিছিল মোবাইলত সমগ্ৰ দৃশ্য। কিন্তু অমৃত প্ৰভাই কৈছিল যে জুবিনে সাগৰত নমাৰ কথাটো গমেই পোৱা নাছিলে। তেওঁ হেনো যিটো ঠাইত ঘটনাটো সংঘটিত হৈছিল, সেই ঠাইৰ পৰা অলপমান আঁতৰত অন্য এজনী ছোৱালীৰ লগত প্ৰাকৃতিক দৃশ্যহে উপভোগ কৰি আছিল। আনফালে দ্বিতীয় কথাটো হৈছে, যেতিয়া জুবিন গাৰ্গক সাগৰৰ পৰা তুলি অনা হৈছিল, জুবিন গাৰ্গ যেতিয়া অচেতন হৈ পৰিছিল, মুখেৰে যেতিয়া ফেন ওলাই আছিলে, লগতে জুবিন গাৰ্গ যেতিয়া কঁপি আছিলে, তেতিয়া অমৃত প্ৰভাই হেনো দৌৰি আহি জুবিন গাৰ্গৰ হাতৰ তলুৱাত মালিচ কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তেনে সময়তে মনত পৰিছিল অমৃত প্ৰভাৰ বহুদিনৰ আগতে গৰিমা শইকীয়া গাৰ্গে হেনো কৈছিল যে চিজাৰ আহিলে মুখত আঙুলি ভৰাই দিব লাগে। আৰু সেই কথাটো মনত পৰাৰ লগে লগে তাৰ পিছত অমৃত প্ৰভাই হেনো নিজৰ হাতৰ আঙুলিকেইটা জুবিনৰ মুখত ভৰাই দিছিল। আৰু সেইখিনি সময়তে কোনোবাই হেনো কৈছিলে যে নহয়, এখন কাপোৰ জুবিনৰ মুখত সুমুৱাই দিব লাগে। সেই কথা ইতিমধ্যে উল্লেখ কৰিছে অমৃত প্ৰভা মহন্তই। এতিয়া সকলোতকৈ উদ্বেগজনক কথাটো হৈছে যে প্ৰায়ে যিটো কথাত মানে হেৰি আদি ব্যৱহাৰ কৰি থকা অমৃত প্ৰভাই স্পষ্ট ৰূপত মন্তব্যকাৰে উল্লেখ কৰিছে জুবিনৰ মুখত কাপোৰ সুমুৱাই দিয়াৰ কথা। কেৱল ইমানে নহয়, অমৃত প্ৰভাই ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে জুবিনৰ লগত যেতিয়া ঘটনাটো সংঘটিত হৈছিল, তেনে সময়ত শেখৰে আনন্দ মনেৰে ফূৰ্তি কৰি সাগৰত সাঁতুৰিয়ে আছিলে। এতিয়া প্ৰশ্ন হয়, জুবিন গাৰ্গৰ মুখেৰে বাৰু কেনেধৰণৰ ফেন ওলাইছিল? অমৃত প্ৰভাই কৈছিলে জুবিন গাৰ্গৰ মুখেৰে ওলোৱা ফেনত যথেষ্ট পৰিমাণে গোন্ধ আছিল। তেতিয়া সন্দীপনে হেনো জুবিন গাৰ্গৰ মুখত মুখখন লগাই জুবিন গাৰ্গক উশাহ দিবলৈ চেষ্টা কৰিছিল। সেইটো সময়ত জুবিন গাৰ্গৰ মুখেৰে যিবোৰ ফেন ওলাইছিল, সেই ফেনৰ গোন্ধ বহুত বেয়া আছিলে। ইয়াৰ উপৰিও জুবিন গাৰ্গে অত্যাধিক পৰিমাণৰ সুৰা পান কৰাৰ কথা প্ৰতিদিন টাইমৰ সাংবাদিকৰ সন্মুখত ইতিমধ্যে মন্তব্য কৰিছে এইগৰাকী অমৃত প্ৰভা মহন্তই। পৰৱৰ্তী খবৰটো হৈছে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মহা অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। জুবিন গাৰ্গৰ মৃতদেহক লৈ এইবাৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু এই অভিযোগ উত্থাপন কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে আমি এতিয়ালৈকে জুবিন গাৰ্গৰ লগত বা জুবিন গাৰ্গৰ মৃতদেহক লৈ কোনো ধৰণৰ ৰাজনীতি কৰা নাই। কেৱল মাত্ৰ ৰাজনীতি কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। এইদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। পুনৰ জনাইছোঁ, অখিল গগৈয়ে নিজক কেতিয়াও জুবিনৰ অনুৰাগী বুলি কৈ পোৱা নাছিল। অৰ্থাৎ জীৱনকালত অখিল গগৈয়ে জুবিন অনুৰাগী বুলি এবাৰো কৈ নাপালে। জুবিনক লৈ ৰাজনীতি কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ কথা সাধাৰণ মানুহে বুজিয়ে নাপায়। মৃত শৰীৰক লৈ ৰাজনীতি কৰিছে এতিয়া বিধায়কগৰাকীয়ে। লগতে অখিল গগৈ আৰু শ্যামকানু মহন্ত প্ৰায়ে একেই। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে শ্যামকানুৱে জুবিনৰ লগত আটাইতকৈ বেছি ফটো উঠিছে। অখিল গগৈয়ে ক'লে খ হ'ব পাৰে, আমি ভৰিত ধৰি প্ৰণাম কৰিছোঁ জুবিন গাৰ্গক। কিন্তু অখিল গগৈয়ে বেলেগ অংগী ভংগী কৰি থাকিল। লগতে মই যদি মুখ খোলোঁ তেন্তে মহাভাৰত হ'ব। এনেদৰে এতিয়া মন্তব্য কৰিছে স্পষ্টভাৱে অখিল গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে, BTCৰ শাসনভাৰ গ্ৰহণ কৰিয়ে ফুল একশ্যন মোডত এইবাৰ দেখিবলৈ পোৱা গৈছে BTCৰ চিফ তথা হাগ্ৰামা মহিলাৰীক। হাগ্ৰামা মহিলাৰীৰ ফালৰ পৰা এইবাৰ স্পষ্ট ৰূপত কোৱা হৈছে যে প্ৰমোদ বড়োৰ কাৰ্যকালত যিসকল লোকে ২ নম্বৰী কৰি পিছদুৱাৰী দি চাকৰি লৈছিলে, তেওঁলোকৰ আৰু এতিয়া চাকৰি নাথাকিব। সম্পূৰ্ণৰূপে দুৰ্নীতিত বুলডোজাৰ চলিব বুলি স্পষ্টভাৱে মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। পুনৰ জনাইছোঁ, এইবাৰ
দুৰ্নীতিমুক্ত কৰা হ'ব BTC। প্ৰমোদ বড়োৰ দিনত দুৰ্নীতি নিযুক্তি ফাদিল কৰা হ'ব। সকলো দুৰ্নীতি কেলেংকাৰী তদন্ত হ'ব। পিছ দুৱাৰি দি চাকৰি লোৱাসকলে হেৰুৱাব লাগিব এইবাৰ চাকৰি। যিয়ে 2 নম্বৰী কৰি চাকৰি লৈছিল তেওঁলোকৰ চাকৰি যোৱাটো এইবাৰ নিশ্চিত হৈ পৰিছে। শপত গ্ৰহণ কৰিয়ে 5টাকৈ গেৰাণ্টি দিছে ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত। নিৰ্বাচনী প্ৰচাৰত দিয়া 5টা গেৰাণ্টি পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হাগ্ৰামাই। তাৰে ভিতৰত প্ৰতিটো জনগোষ্ঠীক মাটিৰ পট্টা দিব হাগ্ৰামা চৰকাৰে। মহিলাসকলৰ আত্মসহায়ক গোটক সহায় কৰিব এইবাৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰে। স্বচ্ছ আৰু নিকা নিযুক্তিৰে BTCক সম্পূৰ্ণৰূপে সলাই দিয়াৰো এতিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে BTCৰ চিফ তথা হাগ্ৰামা মহিলাৰীয়ে। আৰু তাৰে পৰিপ্ৰেক্ষিতত প্ৰমোদৰ দুৰ্নীতিৰ পাহাৰত চলিবলৈ গৈ আছে এবাৰ বৃহৎ বুলডোজাৰ। 2 নম্বৰী কৰি চাকৰি লোৱাসকলে হেৰুৱাব লাগিব এইবাৰ চাকৰি। এনেদৰে এতিয়া স্পষ্টভাৱে কঠোৰ হৈ মন্তব্য কৰিছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা ডক্টৰ পীতাম্বৰ দেৱগোস্বামীলৈ 2025 বৰ্ষৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বঁটা প্ৰদান কৰিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব এইবাৰ হাজাৰ হাজাৰ জনতা। খিলঞ্জীয়াৰ প্ৰতিবাদত কঁপি উঠিব এইবাৰ দিছপুৰ। জনজাতিকৰণৰ দাবীক লৈ পুনৰ সৰব হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে হ'ব এই ধাৰাবাহিক আন্দোলন। আহি থকা 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাবলৈ সাজু হৈ পৰিছে এনেদৰে এতিয়া আটাছুৰ নেতৃত্বত ক'ত কেতিয়া হ'ব এই প্ৰতিবাদ চাওঁ আহক। আহি থকা 15 অক্টোবৰত মাহমৰাত জোৰদাৰ সমদল মুকলি কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ 16 অক্টোবৰ তাৰিখে জোৰ সমদল মুকলি কৰা হ'ব সাপেখাতিত। লগতে 17 অক্টোবৰত চিলাপথাৰত গণসমাৱেশ আৰম্ভ হ'ব। 19 অক্টোবৰত ধেমাজি সদৰত জোৰ সমদল মুকলি কৰা হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে আটাছুৰ তৰফৰ পৰা। লগতে 20 অক্টোবৰত সোণাৰীত, 3 নৱেম্বৰত গোলাঘাটত প্ৰতিবাদী সমদল মুকলি কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ 16 নৱেম্বৰ তাৰিখে শিৱসাগৰত আটাছুৰ বৃহৎ সমদল উলিওৱা হ'ব। শিৱসাগৰত সংবাদমেলৰ জৰিয়তে আন্দোলনৰ ঘোষণা কৰিছে এনেদৰে এতিয়া আটাছুৰ নেতৃত্বই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত CIDৰ ৰোষত পৰিছে শ্যামকানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্ত। লকআপত থকা স্বামীক লগ কৰিবলৈ আহি CIDৰ ৰোষত পৰিছে এইবাৰ এইগৰাকী অনিতা ডেকা মহন্ত। অনিতা ডেকা মহন্তক জেৰা চলাইছে এতিয়া SITয়ে। প্ৰথমবাৰৰ বাবে SITৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে অনিতা ডেকা মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত স্বামীৰ সৈতে ছিংগাপুৰত আছিল এইগৰাকী অনিতা। ইতিমধ্যে অনিতা ডেকা মহন্তক জেৰা নকৰাক লৈ সৃষ্টি হৈছিল সমগ্ৰ অসমজুৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ। ইতিমধ্যে যোৱা 1 অক্টোবৰ তাৰিখে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্যামকানু মহন্তক আৰু স্বামীক সাক্ষাৎ কৰি ওলাই অহাৰ পথতেই SITৰ দলে তলব কৰিছে অনিতাক। আমি জানিব পৰা মতে শ্যামকানুৰ অৰ্থনৈতিক অপৰাধৰ গোচৰত নাম সন্নিৱিষ্ট হৈছে এইগৰাকী অনিতা ডেকা মহন্তৰ। সদুশেষত SITয়ে অনিতা ডেকা মহন্তক 3 ঘণ্টা জুৰি জেৰা চলোৱাৰ অন্তত তেওঁক ঘৰলৈ যাব দিয়াৰ অনুমতি প্ৰদান কৰে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গ'ল এটা ভাল খবৰ। আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0। ৰাজ্যৰ প্ৰায় 30 লাখ আই মাতৃয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে জীৱিকা সখী বাইদেউসকলে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। অসমৰ প্ৰায় 14,000 জীৱিকা সখী বাইদেউ উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। মুখ্য ন্যায়াধীশ তথা BR গাভাইক এইবাৰ আক্ৰমণ কৰিছে এজন অধিবক্তাই। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, উচ্চতম ন্যায়ালয়ত এইবাৰ সংঘটিত হৈছে দুৰ্ভাগ্যজনক ঘটনা। মুখ্য ন্যায়াধীশ তথা BR গাভাইক আক্ৰমণৰ চেষ্টা কৰা হৈছে। ন্যায়ালয়ত কাম কাজ চলি থকাৰ সময়তেই আক্ৰমণৰ চেষ্টা কৰিছে এজন অধিবক্তাই। মুখ্য ন্যায়াধীশ তথা BR গাভাইক জোতাৰে আক্ৰমণ কৰিছে এজন অধিবক্তাই। আৰক্ষীৰ জালত পৰিছে এতিয়া মুখ্য ন্যায়াধীশক অপদস্থ কৰা এইজন অধিবক্তা। আৰু এই ঘটনাক গৰিহণা প্ৰদান কৰিছে এতিয়া উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে। মুখ্য ন্যায়াধীশক অপদস্থ কৰা অধিবক্তাক এতিয়া কঠোৰ শাস্তিৰ দাবী জনাইছে বাৰ এছ'চিয়েশ্যনে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।